নমস্কাৰ আপুনি চাই আছে ঈশান নিউজ আৰু এই মুহূৰ্তত লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতি আধাৰ কাৰ্ডৰ কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আমি জনাই আছো আপোনালোকক এই মুহূৰ্তত এটা খবৰ যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আধাৰ কাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ধন নিদিলে কাম নকৰে আধাৰ কেন্দ্ৰৰ কৰ্মচাৰী এই অভিযোগ উত্থাপন হৈছে গৌৰীপুৰত ধন সংগ্ৰহ কৰি আটক হৈছে এজন ব্যক্তি আৰু দ্বিতীয় ব্যক্তিজনৰ নাম এমএলএ হুছেইন এই ব্যক্তিজনে আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিৰ পৰা 500 পৰা 1000 টকা পৰ্যন্তকৈ ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু কেন্দ্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে আধাৰ কাৰ্ডত ব্যৱহৃত বহু সামগ্ৰী আমি জনাই আছো আপোনালোকক এই মুহূৰ্তত এটা খবৰ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধাৰ কাৰ্ডৰ নামত ব্যাপক ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে আধাৰ কেন্দ্ৰৰ কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰান্তে প্ৰান্তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধাৰ কেন্দ্ৰৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু গৌৰীপুৰত আধাৰ কেন্দ্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে আৰু এই কেন্দ্ৰটো দেখুৱাইছো আপোনালোকক এই কেন্দ্ৰটোত এইদৰে এজন ব্যক্তিৰ পৰা 500 পৰা 1000 টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতেই আৰক্ষীয়ে এই ব্যক্তি কেজনৰ বিৰুদ্ধে অভিযান চলায় এজন ব্যক্তিক আটক কৰে আৰু আটকাধীন ব্যক্তিজনৰ নাম অৰ্থাৎ দ্বিতীয় ব্যক্তিজনৰ নাম হৈছে এমএলএ হুছেইন আৰু কেবাজনো ব্যক্তি আছিল তেখেতৰ লগত বাকি কেজন ব্যক্তি পলাই যাবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে কেন্দ্ৰটোৰ পৰা জব্দ কৰিছে আধাৰ কাৰ্ডৰ লগত যিসমূহ সামগ্ৰী আধাৰ কাৰ্ড এখন প্ৰস্তুত কৰিবলৈ যিসমূহ প্ৰয়োজন হয় স্কেনাৰ প্ৰিন্টাৰ ইত্যাদি এইসমূহ জব্দ কৰিছে আৰু প্ৰতিজন ব্যক্তিৰ পৰা 500 পৰা 1000 টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে গৌৰীপুৰৰ এটা কেন্দ্ৰ আৰু এই কেন্দ্ৰটোতেই ধন লোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিৰ পৰা 500 পৰা 1000 টকা পৰ্যন্ত এখন আধাৰ কাৰ্ড বনাবলৈ এই সকল ব্যক্তিয়ে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে 10টামান বজাত আমি খবৰ পাওঁ যে সাধু ভাষা পাৰ্ডনো আধাৰ কাৰ্ড বনাই আছে অবৈধভাৱে আধাৰ কাৰ্ড বনাই আছে মই সাংবাদিকৰ দল এটা লৈ তাতে মই উপস্থিত হৈ দেখা পালোঁ যে তাতে অবৈধভাৱে আধাৰ কাৰ্ড বনাই আছে তাত ভিডিঅ' কৰাৰ সময়ত আমি ভিডিঅ' কৰা অৱস্থাত দুষ্ট চক্ৰই আহি আমাক মাৰপিট কৰে আপোনাক আক্ৰমণ কৰে জখম কৰিছে এইভাবে গোচৰ দিছে নাই গোচৰ দিছোঁ পুলিচে আটক কৰিছে নেকি এজনক আটক কৰিছে তেখেতে মানে পলাতক বুলি কৈছে আমি 4জন গৈছিলোঁ লগতে আমচুৰ ল'ৰাও আছিল দুটা জেনেৰেল ছেক্ৰেটাৰী হয় আব্দুল মালিক আৰু সুজা মণ্ডল